নিৰ্বাচন সমাগত নিৰ্বাচনক লৈ ইতিমধ্যে সকলোৰে জল্পনা কল্পনা আছে ভোটাৰ ৰাইজে এখন চৰকাৰ গঠন কৰিবৰ কাৰণে সম্পূৰ্ণ সাজু হৈছে কিন্তু এবাৰ গোলাঘাট জিলাত প্ৰায় ৬০০০ নতুন ভোটাৰে এবাৰ প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় কৰিব কিন্তু নতুন ভোটাৰসকলৰ মনৰ ইচ্ছা কি আগ্ৰহত তেওঁলোকে ভোট দিবলৈ যাব কেনেকুৱা এখন চৰকাৰ তেওঁলোকে বিচাৰে এইখিনি কথা জানিবৰ কাৰণে মোৰ লগত এইখিনি নতুন প্ৰজন্মৰ নতুন ভোটাৰ ইতিমধ্যে আছে প্ৰায় ১০-১২ জন যুৱক মোৰ লগত আছে তেখেতসকলে চলি থকা চৰকাৰখনৰ ওপৰত তেওঁলোকৰ দৃষ্টিভংগী কি বা উঠি অহা আহিব লগা চৰকাৰখন কেনেকুৱা এখন চৰকাৰ তেওঁলোকে বিচাৰে বা কি আগ্ৰহত তেওঁলোকে ভোট দিবলৈ যাব মই প্ৰথমতে তোমাৰ ওচৰলৈকে আহিছোঁ নতুন ভোটাৰ নহয় জানো নতুন ভোটাৰ হয় ভোট দিবলৈ কিমান আগ্ৰহী হৈ আছে ভোট দিবলৈ এবাৰ বহুত আগ্ৰহী আমি কিহৰ কাৰণে আমি চৰকাৰ এখন সিলেক্ট কৰিব পাৰিম সেইবাবে আমি আগ্ৰহী হৈছোঁ আমি কেনেকুৱা এখন চৰকাৰ হোৱাটো নতুন ভোটাৰ হিচাপে তোমালোকে আশা কৰা নতুন ভোটাৰ হিচাপে আমি এতিয়া যিহেতু পঢ়ি কমপ্লিট কৰিছোঁ পঢ়ি কমপ্লিট কৰি মানে আমি নিজৰ এতিয়া আমি নিবনুৱা হৈ আছোঁ চৰকাৰ এখন এনেকুৱা বিচাৰোঁ যি নিকাভাৱে চবকে চাকৰি প্ৰদান কৰে যোনে আমাক পঢ়িবলৈ এতিয়া বৰ্তমান চৰকাৰখনে যিদৰে পঢ়িবলৈ ল'ৰা ছোৱালীক বাবু আঁচনি মাইনা আঁচনি প্ৰদান কৰিছে যাতে তেনেকুৱা এখন নিকা চৰকাৰ আমি পাওঁ সেই তাৰেই কামনা কৰিছোঁ বৰ্তমান যিখন চৰকাৰ অলৰেডি আছিল সেই চৰকাৰখনৰ ওপৰত দৃষ্টিভংগী কি তোমালোকৰ বৰ্তমান চৰকাৰখনে বহুত ভাল কাম কৰিছে যেনে ছেমি কণ্ডাক্টৰ বহাইছে য'ত মানে আমাৰ অসমৰ ল'ৰাই বেলেগৰ বাহিৰৰ ল'ৰাৰ লগত কম্পিট কৰিব পাৰিব তাত নতুনকৈ বহুত নিযুক্তি লাভ কৰিব বৰ্তমান চৰকাৰে বিনা একো নিদিয়াকৈ চাকৰি দিছে বহুত ল'ৰা ছোৱালীক সেইটো অব্যাহত থাকে যাতে খুব গুৰুত্বপূৰ্ণ কথা নতুন ভোটাৰ হিচাপে কিমান আগ্ৰহী ভোট দিবৰ কাৰণে যথেষ্ট পৰিমাণে আগ্ৰহী যিহেতু আমি একেমুখে স্বীকাৰ কৰিব লাগিব বৰ্তমান যিখন চৰকাৰ আছিল এই চৰকাৰখনে মেধাৰ ভিত্তিত যিদৰে নিযুক্তি প্ৰদান কৰিলে আমাৰ দৰে যথেষ্ট শিক্ষিত নিবনুৱাই পঢ়িবলৈ ধৰক পঢ়ি নিকাভাৱে নিযুক্তি পাবলৈ উৎসাহিত হৈছে পঢ়িবলৈ উৎসাহ পাইছে আৰু ধৰি লওক আমাৰ অতীজৰ দিনত আমাৰ অসমৰ পৰা যথেষ্ট ল'ৰা ছোৱালী বহিৰাজ্যলৈ কৰ্ম কৰিবলৈ গৈছিল তাতো নিজৰ প্ৰাণ ত্যাগ কৰিছিল কিন্তু বৰ্তমান চৰকাৰখনে যিহেতু জাগিৰোডত ছেমি কণ্ডাক্টৰ আনিছে তাত যথেষ্ট অসমৰ নিবনুৱা ল'ৰা ছোৱালীয়ে সংস্থাপন লাভ কৰিব আৰু উদ্যোগীকৰণৰ ক্ষেত্ৰতো অসমখন যথেষ্ট পৰিমাণে আগুৱাই গৈছে আৰু এই আমি মানে এই যিটো বৰ্তমান চৰকাৰখনে যিটো উন্নয়নৰ যিটো নিবনুৱা সংস্থাপন বা নিযুক্তিৰ ক্ষেত্ৰত যিটো ধাৰা অব্যাহত ৰাখিছে অনাগত চৰকাৰখন এনেকুৱাই বিচাৰোঁ যিখন চৰকাৰে এই ধাৰাটো যাতে অব্যাহত ৰাখে আমি নতুন প্ৰজন্মৰ ভোটাৰ হিচাপে সেইটোৱে কামনা কৰিছোঁ খুব গুৰুত্বপূৰ্ণ কথা কিমান আগ্ৰহী ভোট দিবলৈ যথেষ্ট পৰিমাণে আগ্ৰহী প্ৰথম ভোটটো কেনেকুৱা এখন চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত পৰিব প্ৰথম ভোটটো এনেকুৱা এখন চৰকাৰ গঠন হ'ব লাগে যাতে যিখন চৰকাৰে আগতে যেনেধৰণে কাম কৰি আহিছে তেনেধৰণে আগলৈও যাতে কাম কৰি যায় তেনেকুৱা ধৰণৰ এখন চৰকাৰ আমি সকলোৱে বিচাৰোঁ মই আৰু যথেষ্ট আছে মই অকণমান তোমাৰ ওচৰলৈ আহিছোঁ হয় ছাৰ কিমান আগ্ৰহী যথেষ্ট আগ্ৰহী হয় ভোট দিবৰ বাবে খুব ভাল লাগিব এবাৰ ভাল লাগিছে ছাৰ আৰু কেনেকুৱা এখন চৰকাৰ বিচাৰে যে নতুন ভোটাৰ হিচাপে চৰকাৰখন কেনেকুৱা হোৱাটো প্ৰয়োজন আমিতো নতুন ভোটাৰ হিচাপে এইখন চৰকাৰে বিচাৰোঁ যে এতিয়া নিবনুৱা সমস্যা বহুতো প্ৰভাৱটো কমিয়ে গ'ল আৰু আমিও কলেজৰ ষ্টুডেণ্ট আমি পঢ়ি আছোঁ আমাকো বাবু আঁচনি দিছে চৰকাৰে তাৰ নিবনুৱা বহুতো সমস্যা কমি আহিছে আৰু বৰ্তমান যোনখন চৰকাৰ চলি আছে আমি সেনেকুৱা এখনেই চৰকাৰ হোৱাটো বিচাৰোঁ তাৰমানে কি কৰিব লাগে চৰকাৰখনে পঢ়া ক্ষেত্ৰত ডেভেলপ কৰিব লাগে যাতে বাহিৰৰ ৰাজ্যৰ লগত ফেৰ মাৰিব পাৰে আমাৰ অসম চৰকাৰেও পঢ়া শিক্ষিত ক্ষেত্ৰত এতিয়া বহুতো মডেল স্কুল হৈছে আমাৰ বালিজান চাৰিআলিতে এখন মডেল স্কুল হৈছে তাৰপিছত বহুতো মেডিকেল কলেজো উন্নত শিক্ষাৰ্থী তাৰমানে আগবাঢ়ি গৈছে এতিয়া আমাৰ ইয়াৰ পৰা বিশেষকৈ শিক্ষাটোৰ ক্ষেত্ৰত গুৰুত্ব হ'ব লাগে শিক্ষাটোৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ তাৰমানে ল'ব লাগে আৰু নতুন ভোটাৰ হয় নতুন ভোটাৰ কিমান আগ্ৰহী বহুত আগ্ৰহী যথেষ্ট আগ্ৰহী চৰকাৰখন কেনেকুৱা হোৱাটো বিচাৰে কি কাম চৰকাৰখনে কৰিলে তোমালোকৰ নিচিনা নতুন ভোটাৰবিলাক সন্তুষ্ট হ'ব হয় চৰকাৰখনে মই এগৰাকী শিক্ষাৰ্থী হিচাপে ক'ব বিচাৰোঁ যে চৰকাৰখনে শিক্ষাৰ ক্ষেত্ৰত বহুতো উন্নয়নমূলক কাম কৰি আহিছে আৰু এনেদৰে কাম কৰি যোৱাটো আমি সকলোৱে বিচাৰোঁ আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰতো ক'বলৈ গ'লে বহুতো আমি সুবিধা দেখিবলৈ পোৱা গৈছোঁ এয়াই ক'ব বিচাৰোঁ উদ্যোগৰ ক্ষেত্ৰতো যথেষ্ট এতিয়া সফলতা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে যাতে চৰকাৰখনে কৰি যায় আমি সেইটোৱে বিচাৰোঁ অনাগত চৰকাৰখনো তেনেকুৱা এখন চৰকাৰে লাগে হয় হয় তেনেকুৱা এখন চৰকাৰে বিচাৰোঁ আৰু কেইজনমান নতুন ভোটাৰ আছে অকণমান আগলৈ যদি আহি যোৱা কিমান আশা ভোট দিবলৈ বহুতে আশা আছে প্ৰথম ভোটটো দিব লাগিব গতিকে মনত বহুত আশা আছে কি আশা আছে সেয়াই আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিব লাগে অসমখনক আৰু উদ্যোগিক ক্ষেত্ৰত উদ্যোগীকৰণো হ'ব লাগে অকণমান আগলৈ আহা
নতুন ভোটাৰ হিচাপে ভোট দিবা কিমান আগ্ৰহী যথেষ্ট পৰিমাণে আগ্ৰহী কিয় আগ্ৰহী ইমান আগ্ৰহী মানে এখন মানে শান্তিময় চৰকাৰ বিচাৰোঁ আৰু আপোনাৰ এতিয়া বৰ্তমান মই পঢ়ি আছোঁ আপোনাৰ কলেজত পঢ়ি আছোঁ বৰ্তমান আঁচনিৰ জৰিয়তে এতিয়া যথেষ্ট পৰিমাণৰ আগ্ৰহ হৈছোঁ পঢ়িবৰ বাবেও আৰু আৰ্থিক অৱস্থা মানে অকণমান ঠিক হৈছে আৰু আঁচনিৰ জৰিয়তে চৰকাৰখনে কি কাম কৰিলে নতুন প্ৰজন্ম উঠি অহা প্ৰজন্মই মনত যথেষ্ট শান্তি পাব এনেকৈ নিবনুৱা সমস্যাসমূহ দূৰ কৰিব লাগে বৰ্তমান আৰু তেনেকৈ হয় আৰু কোনোবা ক'বলগীয়া আছে নেকি হয় ভোটাৰ তেখেতসকলে মনৰ কথা প্ৰকাশ কৰিলে যে বিশেষকৈ তেওঁলোক যিহেতু অধ্যয়নৰত গতিকে শিক্ষাৰ দিশটোৰ প্ৰতি তেওঁলোকে যথেষ্ট এটা গুৰুত্ব চৰকাৰখনক অনাগত চৰকাৰখনে ল'ব লাগিব বুলি সেই কথা জনাইছে উদ্যোগীকৰণৰ ক্ষেত্ৰতো চৰকাৰখনে যথেষ্ট সবল ভূমিকা ল'ব লাগিব আৰু য'ত নিযুক্তিৰ ক্ষেত্ৰত কৈছে যে নিকাভাৱে যি নিযুক্তি ইতিমধ্যে অব্যাহত আছে সেই নিকা নিযুক্তি প্ৰক্ৰিয়াটো অনাগত চৰকাৰখনো যাতে অব্যাহত ৰাখে তেনেকুৱা এখন চৰকাৰক লক্ষ্য কৰি এইসকল নতুন ভোটাৰে এইবাৰ ভোটদান কৰিব গতিকে গোলাঘাটৰ নতুন ৬,০০০ ভোটাৰে এইবাৰ এটা বিশেষ ভূমিকা গ্ৰহণ কৰিব চৰকাৰ গঠনৰ ক্ষেত্ৰত